চেঙাৰ মাছদিয়া গাঁও পঞ্চায়ত গঠন জানমণি শইকীয়া সভানেত্ৰী আৰু চৰজিন আহমেদ উপসভানেত্ৰী পদত নিৰ্বাচিত বিজেপিৰ দখলত মাছদিয়া গাঁও পঞ্চায়ত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং মাছদিয়া গাঁও পঞ্চায়তৰ নতুন সমিতিখন শুকুৰবাৰে গঠন কৰা হয় মাছদিয়া গাঁও পঞ্চায়তখন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে নৱনিৰ্বাচিত ৱাৰ্ড সদস্যসকলে বিজেপি দলত যোগদান কৰিছিল শুকুৰবাৰে হৰিপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় মাছদিয়া গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি পদৰ নিৰ্বাচন সভাপতি আৰু উপসভাপতি পদৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত বৰপেটা জিলা সহকাৰী আয়ুক্ত অসংকিতা চৰকাৰে দায়িত্ববাহী বিষয়া হিচাপে উপস্থিত থাকে গাঁও পঞ্চায়তখনৰ নৱনিৰ্বাচিত 10 গৰাকী ৱাৰ্ড সদস্যৰ মাজত 2 গৰাকী সদস্য জানমণি শইকীয়া আৰু হাজৰা বেগমে সভানেত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়ায় প্ৰথম অৱস্থাত সদস্যসকলৰ মাজত ভোটৰ জৰিয়তে সভানেত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয় 2 গৰাকী প্ৰাৰ্থীয়ে সমানে ভোট লাভ কৰাত পৰৱৰ্তী সময়ত সভানেত্ৰী পদৰ বাবে টছৰ সহায় লোৱা হয় টছত সভানেত্ৰী পদত জয়লাভ কৰে পঞ্চায়তখনৰ 10 নং ৱাৰ্ডৰ সদস্য জানমণি শইকীয়া প্ৰথম অৱস্থাত জানমণি শইকীয়াৰ সমৰ্থনত ভোটদান কৰিছিল ৱাৰ্ড সদস্য ক্ৰমে চৰজিন আহমেদ ৰনছু বেগম মুফিজুদ্দিন আহমেদ আৰু নজৰুল ইছলামে আনহাতে উপসভানেত্ৰী পদতো টছৰ জৰিয়তে জয়লাভ কৰে পঞ্চায়তখনৰ 9 নং ৱাৰ্ডৰ সদস্য চৰজিন আহমেদে নৱনিৰ্বাচিত সভানেত্ৰী জানমণি শইকীয়া আৰু উপসভানেত্ৰী চৰজিন আহমেদক অভিনন্দন জ্ঞাপন কৰে তাৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি আতৱাৰ ৰহমানে মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এইবেলি তো মানে পঞ্চায়তৰ বডি গঠনৰ ক্ষেত্ৰত এটা মানে বিশেষ এটা নিয়ম কৰিছিলে এই নিয়ম হোৱাৰ আগতেই আমাৰ যিসমূহ পঞ্চায়তৰ প্ৰতিনিধি জয়ী হৈছিল আমাৰ মাছদিয়া ৯৮ নম্বৰ মাছদিয়া গাঁও পঞ্চায়তৰ পৰা 10 গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ 10জন মানে ১০০% আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে আৰু মানে যদিও মানে কেণ্ডিডেট 2 গৰাকী আছিলে তার মাজতে হয়তো সরকারের যেটো অধিবেশনা বা সরকারের যেটো বিধিবিধান আছে এই বিধিবিধান মতে মানে বডি গঠনের যেটো নিয়ম হয়তো টস করেছে নাইবা মানে কিবা একটা মানে সিস্টেম করেছে সেই সিস্টেমতো আমার মানে আলটিমেটলি আমার এই ৯৮ নম্বৰ পঞ্চায়তত সভানেত্রী হিসাবে আমার জানমণি শইকীয়া বাইদেউ আৰু উপসভানেত্রী হিসাবে সারজিনা আহমেদ বাইদেউ ডাঙৰীয়ানী টসৰ জৰিয়তে যোগদান হৈছে এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী মণ্ডল সমিতিৰ তৰফৰ পৰা সমূহ সভানেত্ৰী আৰু উপসভানেত্ৰী 2 গৰাকীকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ যে এই মাছদিয়া পঞ্চায়তৰ যি 10 গৰাকী ৱাৰ্ড সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে বেলেগ পঞ্চায়ততো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যাতে আকৰ্ষিত হৈ সবকা সাথ সবকা বিকাশ নীতিটো মূল আধাৰ হিচাপে যাতে কাম কাজসমূহ তাৰমানে ৰাইজৰ পক্ষে যাতে কৰে বহুত ভাল লাগিছে আৰু আমাৰ গোটেইখিনিয়ে আমি আৰু কাম কাজ কৰি আগুৱাই যাম ৰাইজৰকে কেনেকৈ জিতিলে আপুনি টছত ভাগ্যই সাথ দিছে নেকি হয় পিছলৈকে কি পৰিকল্পনা ৰাইজৰকে কাম কৰিম আপোনাৰ নামটো কি আছিলে জানমণি শইকীয়া আৰু কোন দলত সাপোৰ্ট কৰিব বিজেপি भारत माता की जय बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद जिंदाबाद